থাইলেণ্ডত অসম কন্যাই উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। জুজিৎসু এছিয়ান ইউথ চেম্পিয়নশ্বিপত প্ৰজ্ঞা খনিকৰৰ ব্ৰঞ্জ জয়। অসম জুজিৎসু সন্থাৰ শুভেচ্ছা। যোৱা 12ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ থাইলেণ্ডত অনুষ্ঠিত হয় দ্বিতীয় সংখ্যক জুজিৎসু ইউথ এছিয়ান চেম্পিয়নশ্বিপ 2025। এই আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিলে অসম জুজিৎসু সন্থাৰ অধীনৰ 4গৰাকী জুজিৎসু খেলুৱৈ। ইয়াৰ ভিতৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতক এটা ব্ৰঞ্জৰ পদক উপহাৰ দিলে অসম জীয়াৰী প্ৰজ্ঞা খনিকৰে। 18 অনূৰ্ধ্ব 52 কেজিৰ ফাইটিং ছিষ্টেম ইভেণ্টত এই সাফল্য অৰ্জন কৰিছে খেলুৱৈগৰাকীয়ে। এছিয়ান ইউথৰ দৰে ক্ৰীড়াংগনত অসমৰ খেলুৱৈয়ে এনেদৰে পদক দখলেৰে ভাৰত মাতৃক গৌৰৱান্বিত কৰাৰ বাবে আনন্দিত অসম জুজিৎসু সন্থা। টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা খেলুৱৈৰ লগতে পদক জয়ীক শুভকামনা জনাইছে অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা আৰু সম্পাদক সঞ্জয় চাৱে। প্ৰজ্ঞাৰ এই সফলতা অসমৰ জুজিৎসু ক্ষেত্ৰৰ বাবে মাইলৰ খুঁটি বুলি উল্লেখ কৰিলে ৰাজ্যিক সন্থাটোৰ সভাপতিগৰাকীয়ে। জুজিৎসু এছ'চিয়েশ্যন অসমৰ বাবে আজি এটি বৰ আনন্দৰ দিন। বেংককৰ থাইলেণ্ডত অনুষ্ঠিত হৈ থকা দ্বিতীয় এছিয়ান ইউথ চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ 4গৰাকী খেলুৱৈৰ ভিতৰত প্ৰজ্ঞা খনিকৰে 18 বছৰ অনূৰ্ধ্ব শাখাত ফাইটিং ছিষ্টেমত ব্ৰঞ্জৰ পদক লভিবলৈ সক্ষম হৈছে। প্ৰজ্ঞাৰ এই পদক আৰু এই সফলতা নিশ্চয় এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। জুজিৎসু এছ'চিয়েশ্যন অসমৰ কেইবাগৰাকীও খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে প্ৰজ্ঞাৰ এই সফলতা আন এটি আমাৰ বাবে এক মাইলৰ খুঁটি। মই আশা ৰাখিম যে আহিব লগা দিনত অসমৰ কেইবাগৰাকীও খেলুৱৈ এই ধৰণেৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলি নিজকে গৌৰৱান্বিত কৰাৰ লগতে আমি সকলো অসমবাসীকো গৌৰৱান্বিত কৰিব। মই এই চেগতে প্ৰজ্ঞালৈ আৰু প্ৰজ্ঞাৰ লগত যোৱা ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ আৰু সংশ্লিষ্ট সকলোৰে প্ৰতি জুজিৎসু এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয় সংখ্যক জুজিৎসু ইউথ এছিয়ান চেম্পিয়নশ্বিপত প্ৰজ্ঞা খনিকৰৰ উপৰি ভাৰতৰ হৈ ক্ৰীড়াংগনত প্ৰদৰ্শন দাঙি ধৰে অসমৰ আন 3গৰাকী সন্তান ক্ৰমে নাইনিকা দাস, লুইটি বৰুৱা আৰু আদিল বাৰো। জানিব পৰা মতে সোমবাৰে নিশা থাইলেণ্ডৰ পৰা গুৱাহাটীত আহি ভৰি দিব ব্ৰঞ্জজয়ী প্ৰজ্ঞা খনিকৰৰ লগতে আন 3গৰাকী খেলুৱৈ। উল্লেখ্য যে অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা আৰু সম্পাদক সঞ্জয় চাওৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যত দুপদূপে আগবাঢ়িছে জুজিৎসু ক্ৰীড়া। সকলোৱে আশা কৰিব অসমৰ জুজিৎসু খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, গগৈ স্পৰ্টছ এনি।